গৰম নাইবা ঠাণ্ডা যেতিয়াই নহওক লাগিলে ফুচকা সকলোৰে প্ৰিয়। যদি আপুনি যোৰহাটৰ বাসিন্দা আৰু এই ঠাইত কাহানিও ফুচকাই খাই পোৱা নাই, তেন্তে আপুনি ফুচকাৰ আচল সোৱাদ পোৱাই নাই। আজি আমি আহিছোঁ যোৰহাট টাউনৰ গড়আলিৰ বাবুপট্টিত থকা এই ব্ৰিটিছৰ দিনতে আৰম্ভ কৰা ফুচকাৰ দোকানখনলৈ। আগতেও এই যিখন ফুচকাৰ দোকান, সেই ফুচকাৰ দোকানখনে বাতৰিৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছিল। গড়আলিৰ ফালৰ পৰা বাবুপট্টিলৈ সোমাওঁতেই সন্মুখতেই পাব অশোক ফুচকা নামেৰে প্ৰসিদ্ধ এই নিৰ্দিষ্ট দোকানখন। এখেতৰ ককাদেউতাকে ব্ৰিটিছৰ দিনতে সুদূৰ গোৰখপুৰৰ পৰা আহি যোৰহাটত পাতনি মেলা এইখনেই হ'ল যোৰহাটৰ আটাইতকৈ পুৰণা ফুচকাৰ দোকান। ঘৰতে নিজে তৈয়াৰ কৰা এই সৰু সৰু পানীপুৰিকেইটা গৰম গৰম মটৰৰ সৈতে প্লেটত মছলাৰ সৈতে যেতিয়া সজাই দিয়ে, এই দৃশ্যটো দেখিলে কিন্তু আপোনাৰো জিভাৰ পানী পৰিব। তেওঁ আগবঢ়াই দিয়া এই যিকেইটা পানীপুৰি আপোনালোকে দেখিছে, সেই পানীপুৰিকেইটা তেওঁ নিজে নিজৰ ঘৰত বনায়, হাতেৰে বনায়। আৰু এইকেইটা সম্পূৰ্ণ চুজিৰ পৰা তৈয়াৰী, যাৰ কাৰণে খাবলৈ বহুত বেছি ক্ৰিস্পি হয়। যিবিলাক ডাঙৰ ডাঙৰ যিবোৰ দেখিছে আপোনালোকে পানীপুৰি, সেই তাতকৈ খাবলৈ বহুত বেছি ভাল হয়। এনেধৰণৰ যিবিলাক সৰু সৰু ব্যৱসায়, সেই ব্যৱসায়বিলাক কিন্তু দেখাত একেবাৰে নগণ্য যেন লাগে, কিন্তু আচলতে আচল কথাটো তেনেকুৱা নহয়। এই যিবিলাক সৰু সৰু ব্যৱসায়, এই ব্যৱসায়বিলাকৰ পৰা যথেষ্ট পৰিমাণৰ কিন্তু উপাৰ্জন কৰিব পাৰি। তেতেলীৰ পানী থোৱা এই যে মাটিৰ মঠিয়াটো দেখিছে, এইটো কিন্তু বহুত পুৰণি। আমি যেতিয়া সৰু সৰু আছিলোঁ, সেই তেতিয়াৰ দিনৰ পৰাই এই মঠিয়াটো দেখি আহিছোঁ। এই ফুচকা নাইবা পানীপুৰি আজিকালি সকলো জেগাতে খাবলৈ পোৱা যায়, কিন্তু এনেকৈ পৰিষ্কাৰ পৰিচ্ছন্নকৈ ফুচকা পৰিৱেশন কৰা দোকান কিন্তু অতি কমকৈহে পাব। আমি তেখেতক সুধি জানিব পাৰিলোঁ যে আবেলি 3 বজাৰ পৰা সন্ধ্যা 8 বজালৈ তেখেতে এই ফুচকাৰ দোকানখন আৰু তাৰ কাষতে এখন ম'মৰ ঠেলা লগাই দৈনিক 1500ৰ পৰা 2000 টকা উপাৰ্জন কৰে। যোৰহাটৰ প্ৰাণকেন্দ্ৰস্বৰূপ গড়আলিৰ মাজত থকা এই সৰু বিপণীখনত গ্ৰাহকৰ সংখ্যা বহুত বেছি। আজিকালি আমাৰ ল'ৰাবিলাকেও এনেধৰণৰ যিবোৰ ব্যৱসায়, সেই ব্যৱসায়বিলাক কৰিবলৈ মন মেলা দেখা গৈছে। ইয়াৰ নেক্সট মই কেতিয়াবা আপোনালোকক যদি সময় সুবিধা পাওঁ, মই এজন অসমীয়া ল'ৰা আপোনালোকক দেখাম, যি আচলতে এনেকুৱা ধৰণৰে ব্যৱসায় কৰি খুব ধুনীয়াকৈ নিজৰ ঘৰখন পোহপাল দি আছে। আচলতে কামৰ কোনো সৰু বৰ নাথাকে। এনেধৰণে সৰু সৰু ব্যৱসায়বিলাকৰ পৰাও বহুত বেছি মুনাফা আদায় কৰিব পাৰি। যদি সেই ব্যৱসায়টো কৰিব জনা যায়, তেন্তে কিন্তু বহুত বেছি মুনাফা এই ব্যৱসায়বিলাকৰ পৰাই হৈ থাকে। যদি আপোনালোকে কেতিয়াবা যোৰহাটলৈ আহে, তেন্তে বাবুপট্টিৰ সন্মুখতেই থকা এই দোকানখনত কিন্তু ফুচকাৰ সোৱাদ লৈ যাবলৈ কেতিয়াও নাপাহৰিব। আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আছিল। পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ আহি আছোঁ। জয় আই অসম।